নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মহিলাৰ সুৰক্ষাৰ কথা কোৱা এবাৰ বিজেপিৰ জিলা সভাপতিয়ে সংগঠিত কৰিছে অদ্ভুত কাণ্ড। মহিলাক অশ্লীল প্ৰস্তাৱ বিজেপিৰ জিলা সভাপতি মহেন্দ্ৰ দাসে। মহেন্দ্ৰ দাসৰ হোৱাটছআপ মেছেজক লৈ মহিলাক দিয়া অশ্লীল প্ৰস্তাৱক লৈ এতিয়া ৰাজ্যজুৰি তোলপাৰ লাগিছে। বিজেপিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিজেপিৰ জিলা সভাপতিয়ে কিদৰে মহিলাক অশ্লীল প্ৰস্তাৱ প্ৰদান কৰে, আমি প্ৰতিটো তথ্য এই মুহূৰ্তত সবিস্তাৰ ৰূপত লৈ আহিছোঁ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। বিজেপিৰ জিলা সভাপতিৰ লাজ লগা কাণ্ড। মহিলা কৰ্মীকেই অশ্লীল প্ৰস্তাৱ বিজেপিৰ জিলা সভাপতিৰ। জিলা সভাপতি মহেন্দ্ৰ দাসৰ লাজ লগা কাণ্ড। এটা গুৰুত্বপূৰ্ণ খবৰ। মহেন্দ্ৰ দাসৰ হোৱাটছএপ মেছেজক লৈ এতিয়া তোলপাৰ লাগিছে ৰাজ্য। মহেন্দ্ৰ দাস বৰপেটা জিলা সভাপতিৰ সভাপতি, জিলা বিজেপিৰ সভাপতি। ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী মহিলাই ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক অভিযোগ দাখিল কৰিছে। বিজেপিৰ জিলা সভাপতিৰ এইবাৰ লাজ লগা কাণ্ড। মহিলা কৰ্মীক অশ্লীল প্ৰস্তাৱ বিজেপিৰ জিলা সভাপতিৰ। আমি মহেন্দ্ৰ দাসক এই মুহূৰ্তত দেখুৱাম, যিজন মহেন্দ্ৰ দাসে মহিলাক অশ্লীল প্ৰস্তাৱ দিছিল। বৰপেটা জিলা বিজেপিৰ সভাপতি এইগৰাকী মহেন্দ্ৰ দাস। আৰু এই মহেন্দ্ৰ দাসেই দলৰ এই মহিলা কৰ্মীক অশ্লীল প্ৰস্তাৱ প্ৰদান কৰিছে। অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আমি আপোনাক জনাইছো। বিজেপিৰ জিলা সভাপতিৰ লাজ লগা কাণ্ড। দলৰ এই মহিলা কৰ্মীক অশ্লীল প্ৰস্তাৱ জিলা সভাপতিৰ। আৰু বিজেপিৰ জিলা সভাপতি এইগৰাকী মহেন্দ্ৰ দাস। বৰপেটা জিলা বিজেপিৰ সভাপতি মহেন্দ্ৰ দাস। মহেন্দ্ৰ দাসে মহিলাক অশ্লীল প্ৰস্তাৱ প্ৰদান কৰে। মহেন্দ্ৰ দাসৰ হোৱাটছআপ মেছেজক লৈ এতিয়া ৰাজ্য তোলপাৰ লাগিছে। গুৰুত্বপূৰ্ণ খবৰ আমি আপোনাক জনাইছো। বৰপেটা জিলা বিজেপিৰ সভাপতি মহেন্দ্ৰ দাসৰ কাণ্ড এতিয়া তোলপাৰ লগাইছে ৰাজ্য। মহেন্দ্ৰ দাসৰ হোৱাটছআপ মেছেজক লৈ ৰাজ্য তোলপাৰ লাগিছে। মহিলা কৰ্মীক অশ্লীল প্ৰস্তাৱ বিজেপিৰ জিলা সভাপতিৰ।
এডিশ্যনেল ডাইৰেক্টৰ অৱ লেণ্ড ৰেকৰ্ডছ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা প্ৰশাসনিক বিষয়া লাচিত কুমাৰ দাসৰ গুৱাহাটীস্থিত বাসগৃহত 1,17,00,000 টকাৰ নগদ ধনৰ লগতে 500 গ্ৰামতকৈও অধিক সোণ প্ৰায় 1 কোটিতকৈও অধিক মূল্যৰ সোণ দুৰ্নীতি নিবাৰক শাখাই তদন্ত কৰি পেলাই উদ্ধাৰ কৰিছে। এতিয়া কথা হ'ল এয়া মাত্ৰ এটা উদাহৰণহে অসমত আৰু সমগ্ৰ ভাৰতবৰ্ষত এনেকুৱা বহু প্ৰশাসনিক বিষয়া আৰু তেওঁলোকৰ লগত বহু মন্ত্ৰী বিধায়কৰ নাম সাঙুৰ খাই পৰিব যিসকলৰ ঘৰত আজিৰ তাৰিখত যদি দুৰ্নীতি নিবাৰক শাখাই যদি প্ৰকৃতাৰ্থত তদন্ত কৰে প্ৰকৃতাৰ্থত যদি দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলায় তেতিয়াহ'লে তেওঁলোকে বহু কোটি কোটি টকা নগদ ধনৰ লগতে কোটি কোটি টকাৰ তেওঁলোকে এই ধন সোণ কিন্তু লাভ কৰিব পাৰিব। আজিৰ তাৰিখত চৰকাৰখনে বিভিন্ন সময়ত সকলো বিশেষকৈ সাধাৰণ ৰাইজক ধন সোণ ক্ৰয় নকৰিবলৈ বিশেষকৈ সোণৰ গহনা ক্ৰয় নকৰিবলৈ বিদেশ ভ্ৰমণ নকৰিবলৈ যি ভাৰতীয় মানুহৰ আজিৰ তাৰিখত বিদেশ ভ্ৰমণ কৰিবলৈ কোনো অৰ্থনৈতিক অৱস্থা বা ব্যৱস্থাই নাই তেওঁলোকক আকৌ বিদেশ ভ্ৰমণ নকৰিবলৈ নিৰ্দেশ দিছে তেওঁলোকক নতুনকৈ গাড়ী ক্ৰয় কৰিবলৈ হাক দিছে অৰ্থাৎ যাতে বিদেশী মুদ্ৰা দেশত সঞ্চয় কৰিব পাৰে যাতে বিদেশলৈ টকা ওলাই যাব নোৱাৰে তাৰ এটা ব্যৱস্থাৰ কাৰণে জোৰ দিছে অথচ তাৰ বিপৰীতে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৈ পেলাই ইটালীত গৈ পেলাই কিন্তু মেলনিক গৈ পেলাই মেলোডি চকলেট কিন্তু তেওঁ অতি আগ্ৰহেৰে সৈতে কিন্তু উপহাৰ দিছে গতিকে এই গোটেই কথাবিলাকত আচলতে কোনো ধৰণৰ এটা সম্বন্ধ আমি মানে নাপাওঁ এফালে এনেকুৱা দুৰ্নীতিগ্ৰস্ত বিষয়া দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী বিধায়ক তেওঁলোকৰ পাহাৰ সম সম্পত্তি আৰু ইতিমধ্যে এইটো বস্তু এষ্টাব্লিছ হৈছে আনকি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অবাধ সম্পত্তিৰ পাহাৰ পীযুষ হাজৰিকাৰ যি অবাধ সম্পত্তিৰ পাহাৰ এইবিলাকো ধৰা পৰিছে গতিকে মই চৰকাৰলৈ অনুৰোধ জনাইছোঁ যদি সঁচাকৈহে দেশত এনেধৰণৰ কিবা অৰ্থনৈতিক জৰুৰী অৱস্থা হৈছে যি জৰুৰী অৱস্থাটো কিন্তু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিদেশ ভ্ৰমণত তেওঁ কিন্তু যেতিয়া বিদেশ সফৰ কৰি বিদেশী মানুহৰ লগত যেতিয়া তেওঁ চকলেটৰ আদান প্ৰদান কৰে বা যেতিয়া তেওঁ হাঁহি ফুচুৰি কৰে তাত কিন্তু আমি ধৰিবলৈ নাপাওঁ তথাপি যদি দেশত আজি অৰ্থনৈতিক যদি বিপৰ্যয়ৰ সন্মুখীন হৈছে তেতিয়াহ'লে প্ৰথম তেওঁলোকে এই মন্ত্ৰী বিধায়কৰ ঘৰত দুৰ্নীতি নিবাৰক শাখাই তেওঁলোকে তদন্ত চলাওক পাহাৰৰ নিচিনা সম্পত্তি উদ্ধাৰ কৰিবলৈ তেওঁলোক সক্ষম হ'ব আৰু তাৰ পাছত যিমানবিলাক মঠ মন্দিৰ মছজিদ গীৰ্জা যিমান য'ত আছে যিবিলাকত অপ্ৰয়োজনীয় হিচাপে সোণৰ ভাণ্ডাৰ জমা হৈ আছে এই ভাণ্ডাৰসমূহ বাজেয়াপ্ত কৰক প্ৰথম মন্ত্ৰী বিধায়কৰ যি সা সম্পত্তি অবৈধ সা সম্পত্তি তেওঁলোকে ঘটিছে সেই সম্পত্তি বাজেয়াপ্ত কৰক তেওঁলোকে এই প্ৰশাসনিক বিষয়া ডিসি এডিসি এসএসপি পৰা আদি কৰি যিমান যি বিষয়া আছে এওঁলোকে যে কোটি কোটি টকা যে ধন খৰকাইছে তেওঁলোকৰ ঘৰত তেওঁলোকে তদন্ত চলাই বাজেয়াপ্ত কৰক আৰু তাৰ পাছত এই যিটো মানে মই কৈছোঁ শেষত যে যিবিলাক অলাগতিয়াল ঠাইত য'ত কোন ৰূপ এনেকৈ জমা ৰখা হৈছে সেইবোৰ সম্পূৰ্ণ বাজেয়াপ্ত কৰি ভগ্ন অৰ্থনৈতিক অৱস্থাটো তেওঁলোকে উন্নত কৰক কিন্তু তাকে নকৰি সাধাৰণ ৰাইজৰ প্ৰতি তেওঁলোকে যি আহ্বান বা নিৰ্দেশ বা যি পৰামৰ্শ দিছে এই পৰামৰ্শ আচলতে আমাক গোটেই মানুহবিলাকক আচলতে এটা গিনিপিক সজোৱাৰ এটা প্ৰচেষ্টা দেশৰ অৰ্থনীতি কাৰ কাৰণে ভাগি পৰিছে কোনজন প্ৰধানমন্ত্ৰীৰ ভুল নিৰ্দেশৰ কাৰণে ভুল চিন্তা চৰ্চাৰ কাৰণে ভাগি পৰিছে ভুল নীতিৰ কাৰণে ভাগি পৰিছে তাক লুকুৱাবৰ কাৰণে তেওঁলোকে কৰা এটা কিন্তু মাত্ৰ এখন নাটকহে বুলি পৰৱৰ্তী পৰ্যায়ত প্ৰমাণিত আৰু পৰিগণিত হ'ব ধন্যবাদ অসমৰ ৰাইজৰ হৈ আজি ছাত্ৰ সন্থা ৰাজপথলৈ ওলাইছোঁ এটা প্ৰশ্ন সুধিবৰ কাৰণে আৰু প্ৰশ্নটো হৈছে অৰ্থনীতিৰ অধঃপতন বজাৰত জুই নিৰ্বিকাৰ চৰকাৰ ক'ত আছে শুই পুনৰ কৈছোঁ আমাৰ প্ৰশ্ন হৈছে যে অৰ্থনীতিৰ অধঃপতন বজাৰত জুই নিৰ্বিকাৰ চৰকাৰ ক'ত আছে শুই নিৰ্বাচনৰ সময়ত মূল্য বৃদ্ধিৰ কথা তেওঁলোকে কোৱা নাছিল এতিয়া দুখন বহিৰাষ্ট্ৰৰ মাজত হৈ থকা যুদ্ধৰ দোহাই দি দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰসমূহলৈকে সকলোৱে দাম বৃদ্ধি ৰোধ কৰাত নিজৰ বিফলতাক সেই যুদ্ধখনৰ দোহাই দি হাত সাৰিব বিচাৰিছে যিটো সহ্য কৰা নহ'ব অসমৰ মানুহৰ মূৰত
এতিয়া দাম বৃদ্ধিৰ মাধমাৰ সধুৱা হৈছে। এনেকুৱা কোনো বস্তু বজাৰত নাই যাৰ দাম অবাধে বৃদ্ধি হোৱা নাই। অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি চাউল, দালি, মিঠাতেল, আলু, পিঁয়াজ, গাখীৰৰ পৰা আৰম্ভ কৰি সকলোৰে দাম বৃদ্ধি হৈছে। বাণিজ্যিক চিলিণ্ডাৰ, এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৩,০০০ অতিক্ৰম কৰিছে, ইতিহাসত নোহোৱা নোপোজা ঘটনা। আৰু ৩,০০০ টকাৰ বাণিজ্যিক চিলিণ্ডাৰ কিনি সৰু সৰু চাহৰ দোকান, হোটেল, ৰেষ্টুৰেণ্টৰ ব্যৱসায় নচলা হৈছে, সেইবোৰ বন্ধ হোৱাৰ উপক্ৰম হৈছে। হোষ্টেলত থকা ল'ৰা ছোৱালীবোৰে এতিয়া পৰীক্ষাৰ সময়ত খৰি বিচাৰি ফুৰিব লগা হৈছে ভাত ৰান্ধিবৰ কাৰণে। সেইটো হৈছে এইখন চৰকাৰৰ দিনত সফলতাৰ উদাহৰণ, যে হোষ্টেলত থকা ল'ৰা ছোৱালীয়ে খৰি বিচাৰিব লগা হৈছে ভাত ৰান্ধিবলৈ। জীৱনদায়িনী ঔষধৰ পৰা আৰম্ভ কৰি সকলো দৰৱৰ দাম বৃদ্ধি হৈছে। এতিয়া এই সকলোবোৰৰ দোহাই দিবলৈ বিচৰা হৈছে কেৱল যুদ্ধৰ ওপৰত। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিব পৰা নাই। এসপ্তাহত 4বাৰকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হয় আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক এতিয়া আহ্বান জনায় যে সকলোৱে ব্যয় সংকোচন কৰিব লগা হয়। আমি মোদী ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছোঁ যে তেওঁৰ সদিচ্ছাৰ কাৰণে অৰ্থনৈতিক ভাণ্ডাৰ ৰখাতলৈ গ'লেও অসমৰ ভাৰতৰ মানুহৰ ইংৰাজী শব্দকোষৰ ভাণ্ডাৰ চহকী হৈছে। তেওঁ ডিমানিটাইজেশ্যন ঘোষণা কৰাৰ আগত আমি বহুত কম মানুহেহে এনেকুৱা এটা শব্দ আছে বুলি জানিছিলোঁ, ডিমানিটাইজেশ্যন। এতিয়া তেওঁ এটা নতুন ইংৰাজী শব্দ তেওঁৰ কৃপাতে আজিকালি সংবাদ মাধ্যমত চৰ্চা চলি আছে, সেইটো হৈছে অষ্টেৰিটি ড্ৰাইভ। তেওঁ আমাৰ ইংৰাজীৰ শব্দ ভাণ্ডাৰ বৃদ্ধি কৰিছে, কিন্তু অৰ্থনীতিৰ ভাণ্ডাৰ ৰখাতলৈ গৈছে। ডলাৰৰ মূল্য এতিয়া টকাৰ সৈতে যদি তুলনা কৰা হয়, প্ৰতি ডলাৰৰ বিনিময়ত টকাৰ মূল্য ৯৬ টকা পৰ্যন্ত পাৰ হৈ গৈছেগৈ। অৰ্থাৎ অৰ্থনীতিৰ অধঃপতন ঘটিছে। আৰু যে প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়া মিঠাতেল কিমান দিব লাগিব, গাড়ী ব্যক্তিগত বাহন ব্যৱহাৰ কৰিব লাগিব নে কাৰ পুল কৰিব লাগিব, এইবোৰ যে ৰাইজক আহ্বান জনাই আছে, আমাৰ বুনিয়াদী প্ৰশ্নটো হৈছে যে ঠিক আছে, ৰাইজে দেশৰ স্বাৰ্থত মিতব্যয়িতা অৱলম্বন কৰিব, ব্যয় সংকোচন কৰিব, কিন্তু এই কথাবোৰ 5খন ৰাজ্যৰ নিৰ্বাচন চলি থকাৰ সময়ত প্ৰধানমন্ত্ৰী কিয় মনলৈ অহা নাছিল? সেইখিনি সময়ত যে হাজাৰ হাজাৰ গাড়ী ব্যৱহাৰ হ'ল, সেইখিনি সময়ত যে ডাঙৰ ডাঙৰ জনসভা পতাৰ নামত যে অৰ্থৰ ব্যয় হ'ল, সেইখিনি সময়ত যে ডাঙৰ ডাঙৰ ভোজ ভাত পতাৰ নামত অৰ্থৰ ব্যয় হ'ল, তেতিয়া কিয় মনলৈ অহা নাছিল যে ব্যয় সংকোচন কৰিব লাগে? অসম আৰু পশ্চিমবংগৰ চৰকাৰ গঠনৰ পাছত শপত গ্ৰহণৰ ব্যয়বহুলতা চাই কাৰোবাৰ ধাৰণা হ'ব পাৰে নেকি দেশত যে অৰ্থনৈতিক সংকট আহিছে? গতিকে ৰাজ্যসমূহৰ নিৰ্বাচন চলি থকাৰ সময়ত চকুমুদা কুলিৰ ভাও ধৰি এতিয়া জনসাধাৰণক কেৱল ব্যয় সংকোচনৰ গোটেই দায়িত্বটো দি দায় সাৰিলে নহ'ব। দাম বৃদ্ধি ৰোধ হ'ব লাগিব, আৰু যদি দাম বৃদ্ধি ৰোধ নহয়, ধাৰাবাহিক আন্দোলন অব্যাহত থাকিব। অত্যাৱশ্যকীয় সামগ্ৰী, পেট্ৰল, ডিজেল, চিলিণ্ডাৰ, গাখীৰ, জীৱনদায়িনী ঔষধকে ধৰি সকলো সামগ্ৰীৰ দাম আকাশলংঘী হৈ পৰিছে আৰু দুয়োখন চৰকাৰ নিৰ্বিকাৰ ৰূপত এতিয়াও ৰৈ আছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যি দায়িত্ব, সেই দায়িত্ব পালন কৰাত তেওঁলোক ব্যৰ্থ হৈছে আৰু তেওঁলোকৰ এই ব্যৰ্থতাৰ প্ৰতিবাদত আৰু শীঘ্ৰে দাম বৃদ্ধি ৰোধ কৰাৰ কাৰণে বিশেষ ব্যৱস্থাৱলী গ্ৰহণৰ দাবীত আৰু জনতাক সকাহ দিয়াৰ দাবীত আজি সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ কথা এটাই যে জনতাক বিভিন্ন সময়ত বিভিন্ন ধৰণে তেওঁলোকে আঁচনিৰ প্ৰলোভন দিয়ে, বিভিন্ন সময়ত বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে, কিন্তু যেতিয়া দাম বৃদ্ধি হয়, দাম বৃদ্ধি ৰোধৰ কাৰণে তেওঁলোকৰ কোনো ব্যৱস্থাপনা নাথাকে। তাৰ বৰঞ্চ তেওঁলোকে এতিয়া যুদ্ধৰ কথা কৈছে, তেওঁলোকে বিধ্বস্ত অৰ্থনীতিৰ কথা কৈছে আৰু আহিব লগা এটা দশক পৰ্যন্ত এই অৰ্থনৈতিক যি আমাৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো এনেকুৱা ধৰণেই চলিব নেকি বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা মন্তব্য কৰিছে। আৰু আজি তেওঁলোকে হয়তো চৰকাৰৰ স্থিতি ৰাজহুৱা কৰিব, কিন্তু এইখিনি কথা বতৰা যেতিয়া দেশত নিৰ্বাচনৰ পৰিৱেশ চলি আছিল সেই সময়ত নাছিল, যেতিয়া চাৰ্টাৰ্ড ফ্লাইট লৈ একোজনকৈ নেতা এখন সভালৈ আহিছিল আৰু ইয়াত বিশাল বিশাল কনভয়ৰ সৈতে তেওঁলোকক আদৰণি জনাব লগা হৈছিল, সেইখিনি সময়ত কিন্তু এনেকুৱা ধৰণৰ মিতব্যয়িতাৰ কথা, ব্যয় সংকোচনৰ কথা কোৱা নগৈছিল। আমাৰ দাবী এটাই যে জনসাধাৰণে সকলো ফালৰ পৰা দুৰ্ভোগ ভুগিব লগা হৈছে। চৰকাৰে নিৰ্বাচনৰ সময়ত বহু প্ৰতিশ্ৰুতি দিলে, কিন্তু এই দাম যেতিয়াই বৃদ্ধি হয় তেওঁলোকে সেইখিনি সময়ত মূৰ পুলুকা মাৰিব খোজে আৰু মূৰ পুলুকা মৰাই গোটেই কাৰ্য তেওঁলোকে বন্ধ কৰিব লাগিব। আৰু এই অতি শেহতীয়াকৈ চিলিণ্ডাৰক লৈ এখন ক'লা সাম্ৰাজ্য গঢ়ি উঠিছে। ৩,০০০ টকাত ব্লেকত চিলিণ্ডাৰ কিনিবলৈ পায়, কিন্তু জনসাধাৰণে নিয়মীয়া যোগানটো নাপায়। বুকিং কৰিবৰ কাৰণে ৪৫ দিন পৰ্যন্ত তেওঁলোকে ৰৈ থাকিব লাগে। আৰু এই যি দুৰৱস্থা হৈছে, বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ ফলত ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল অতি তেওঁলোকে দুৰ্ভোগৰ সন্মুখীন হৈছে। বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ হোষ্টেলত চিলিণ্ডাৰ নোহোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকল দুৰ্ভোগ ভুগিব লগা হৈছে। এইখিনি সময়ত চৰকাৰে প্ৰতিশ্ৰুতি তেওঁলোকে যিবিলাক দি আহিছিল এৰি অহা দিনত, সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব লাগে আৰু জনসাধাৰণক জীৱনটো উপভোগ কৰিব পৰাকৈ তেওঁলোকে যিধৰণে জীৱন যাত্ৰা আগবঢ়াই নিব লাগে, সেই আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰক পৃষ্ঠপোষকতা দিবৰ কাৰণে আহ্বান জনাইছোঁ। যদিহে চৰকাৰে শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে, আজি সংগ্ৰাম আৰম্ভ হৈছে, ছাত্ৰ সন্থাৰ সংগ্ৰামী যাত্ৰা চলি থাকিব। চৰকাৰে ভাল কৰিলে ভাল কৰাটো ভাল বুলি ক'ম, আৰু চৰকাৰে
চৰকাৰে যিখিনি ক্ষেত্ৰত ব্যৰ্থতা তেওঁলোকে প্ৰদৰ্শন কৰিব ব্যৰ্থ হ'ব সেই ব্যৰ্থতাৰ আমি প্ৰতিবাদ কৰি যাম আহিব লগা দিনত ৰাইজৰ পক্ষত থাকি ছাত্ৰ সন্থাই আমাৰ সংগ্ৰামী ধাৰাৰে সৈতে ৰাইজক দুৰ্ভোগৰ পৰা মুক্ত কৰিবৰ কাৰণে আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্যজুৰি প্ৰতিবাদ দাম বৃদ্ধিৰ প্ৰতিবাদত এই প্ৰতিবাদ দাম বৃদ্ধিৰ ৰোধৰ দাবীত এই প্ৰতিবাদ আৰু প্ৰথম কথা হ'ল যে কোনটো বিষয়ত কোনটো বস্তুৰ দাম বঢ়া নাই চাউল দালি মিঠাতেল গাখীৰ কণী পেট্ৰল ডিজেল জীৱনদায়িনী ঔষধ সকলোৰে দাম বাঢ়িল আৰু এই দাম বঢ়াৰ পিছত দাম বঢ়াৰ ফলত ৰাইজৰ ওপৰত মাধমাৰ খুন্দোৱা হৈছে আমাৰ স্পষ্ট দাবী কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে দাম বৃদ্ধি ৰোধ কৰিবলৈ ব্যৱস্থা ল'ব লাগিব সকলো ফলপ্ৰসূ ব্যৱস্থা ল'ব লাগিব আৰু যেতিয়ালৈকে দাম বৃদ্ধি ৰোধৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে নকৰিব তেতিয়ালৈকে ধাৰাবাহিক আন্দোলন চলি থাকিব কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ এটা চূড়ান্ত ব্যৰ্থতা জনসাধাৰণৰ ওপৰত ৰাম টাঙোন সোধাই দাম বৃদ্ধি কৰি চৰকাৰ চলোৱাটো কোনো কৃতিত্বৰ কথা নহয় কোনো দক্ষতাৰ কথা নহয় কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ মূল্য বৃদ্ধি ৰোধত তেওঁলোকৰ অধ্যক্ষতা তেওঁলোকে পুনৰ প্ৰতীয়মান কৰিছে তেওঁলোকৰ অধ্যক্ষতা উদঙাই দেখুৱাইছে আমাৰ মনৰ কেইটামান প্ৰশ্ন গোটেই প্ৰধানমন্ত্ৰীয়ে দেশবাসীক কিছুমান কথা কৈ আছে অৰ্থনৈতিকভাৱে যে ব্যয় সংকোচন কৰিব লাগে ব্যয় সংকোচনৰ কিছুমান উপায় দিছে ৰাইজৰ মনত কিন্তু এটা মনত প্ৰশ্ন আহিছে দেশত অৰ্থনৈতিক বিষয়ত কিবা এটা কিন্তু ঘটি আছে এই কিবা এটাটো কি ঘটি আছে অৰ্থনৈতিক অব্যৱস্থা নে কি ব্যৱস্থা এতিয়া ডিজেল পেট্ৰল কিনিবলৈ চৰকাৰৰ হাতত পইচা নাই নে ডিজেল পেট্ৰল নাই কোনটো আচলতে কেতিয়াবা কয় যে ৰাছিয়াৰ পৰা তেল আনিছে কেতিয়াবা কয় যে ইৰাণেও তেল দিছে আকৌ তেল পেট্ৰল আৰু ডিজেলৰো অভাৱ সেইকাৰণে সাধাৰণ মানুহৰ আমাৰ সকলোৰে মনৰ প্ৰশ্ন যে পেট্ৰল ডিজেল কিনিবলৈ পইচা নাই নে পেট্ৰল ডিজেল নাই আৰু দেশখনৰ অৰ্থনৈতিক অৱস্থাটো কোন দিশে গৈ আছে এই বিষয়ত প্ৰধানমন্ত্ৰীয়ে ব্যয় সংকোচনৰ কথা কোৱাৰ লগে লগে দেশখনৰ অৰ্থনৈতিক ব্যৱস্থাটোৰ ওপৰত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে এখন হোৱাইট পেপাৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিব লাগে যে দেশৰ অৰ্থনৈতিক অৱস্থাটো ক'ত আৰু মূলতঃ কথা এইটো যে বজাৰ জ্বলিছে জুই কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ আছে শুই